হে ৰাময় নাথ কদায়া কৰহু পৰমানন্দ দাস বুলি ধৰিও মনত থৈও নিজ ভিতৰ সংগত আঙুলি মুখত কৰো দান্তে তিন তুলি ধৰো কেশ চিন্দি দিওঁ চৰণত ৰাম কেশ চিন্দি দিওঁ চৰণত। হে পৰমানন্দ, মই নাথক তুমি দয়া কৰা। দাগ বুলি মনত মানি মোক তোমাৰ ভিতৰ সংগত লোৱা। মই আঙুলি মুখত কৰি দান্তে তিন তুলি ধৰি চুলি ছিঙি তোমাৰ চৰণত দিছো। এই ঘোষাই জীৱাত্মাৰ পৰম দাস্য ভক্তিৰ ভাৱক প্ৰতিনিধিত্ব কৰিছে। নিজকে অনাথ ৰূপে কল্পনা কৰিছে। এই অনাথক পৰমানন্দ ভগৱন্তই নিজৰ দাস বুলি তেওঁৰ ভিত্ত বা চাকৰৰ লগত স্থান নিদিলে উদ্ধাৰ নাই। প্ৰকৃততে ভগৱন্তৰ ভিত্তসকল আন কোনো নহয়, তেওঁ একান্ত ভকতহে। গতিকে ভকতৰ সংগ কামনাই জীৱৰ পৰম উদ্দেশ্য। এই সংগ পাবৰ কাৰণে যিভাৱে ভক্তি নিবেদন কৰিব লাগে তাকে কৰিবলৈ সাজু হৈছে। ভক্তই ভগৱন্তৰ চৰণত যেন দিবলৈ একো নাই, গতিকে মুখত আঙুলি দি ভগৱন্তৰ চৰণত নিজকে অৰ্পণ কৰিছে। দাঁতেৰে তিৰ্ণ তুলি দাঙি ধৰিছে, চুলি ছিঙি ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে। এই সকলোবোৰেই দাস্য ভক্তিৰ চৰম স্তৰ। শিশুসকলে আঙুলি মুখত দি আত্মচেতনাত মগ্ন হৈ থাকে। এই অৱস্থাত তেওঁ যেন সমস্ত চিন্তা চেতনা একত্ৰিত কৰি ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে। নিজকে অজ্ঞান জ্ঞান কৰিছে, কেৱল প্ৰভুৰ চৰণত আত্মনিবেদন কৰিছে। মনত নাই কোনো ভাৱ চিন্তাৰ ক্লেশ, কেৱল একান্ত আত্মসমৰ্পণ। ভক্তই এই অৱস্থালৈ যোৱাৰ অনুশীলন কৰিছে। অবুধ জীৱ জন্তুৱে ঘাঁহ তিন খাই থকা অৱস্থাত পৰম আতুৰ হলে মূৰ দাঙি ওপৰলৈ চাই কৃপা ভিক্ষা কৰে। জীৱৰ যেন ভগৱন্তক দিবলৈ একো নাই। আমি ধন সম্পত্তি বাহুবলেৰে ভগৱন্তৰ চৰণত কি অৰ্পণ কৰিব পাৰোঁ? সকলোতো তেওঁৰেই সম্পত্তি। গতিকে জীৱই একো যোগ্যতাক অস্বীকাৰ কৰি সামান্যভাৱে ঘাঁহ তিন এডাল নিজ মুখেৰে দাঙি ধৰি সেৱা নিবেদন কৰিছে। ভগৱন্ত সন্তুষ্ট নহলে জীৱৰ আন একো উপায় নাই। মানুহে ক্ষমতা অনুসৰি হাতেৰে ভগৱন্তৰ চৰণলৈ অসম্যমভাৱে বহু দ্ৰব্য আগবঢ়ায়। এইসমূহৰ অৰ্থ নাই। তাৰ বিপৰীতে একো নাই ভাৱেৰে মুখেৰে এডাল তিনো আগবঢ়োৱা হৈছে। ভগৱন্তই যেন সেই তত্ত্ব বুজিব পাৰে। ভগৱন্ত যদি ইমানতো সন্তুষ্ট নহয়, তেনেহলে মূৰৰ চুলি ছিঙি দিবলৈ ভক্ত সাজু হৈছে। মূৰৰ চুলি ছিঙি দিয়াৰ অৰ্থ হৈছে কায় বা সমস্ত মন প্ৰাণ অৰ্পণ কৰা। এই দেহ বা জীৱনৰ অৰ্থই বা কি যদি ভগৱন্তৰ চৰণত অৰ্পণ কৰিব পৰা নাযায়? গতিকে ভগৱন্তৰ চৰণত এই তুষ্ট দেহ অৰ্পণ কৰা হৈছে। মূৰৰ চুলি ছিঙাৰ অৰ্থই সম্পূৰ্ণ হৃদয় উজাৰি ভক্তি আগবঢ়োৱা ভাৱক প্ৰতিনিধিত্ব কৰিছে। কৃষ্ণ অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো হৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে। অপৰাধ নাশ কৰিব পাৰে কেৱল তোমাৰ নামেৰে। হে নাৰায়ণ, এই কথা জানি তোমাৰ নামত শৰণ ললো। মৰণৰ সময়ে আন একো গতি নাই। অপৰাধ ক্ষমা কৰি হে দয়াশীল হৰি মোক তোমাৰ চৰণে ৰক্ষা কৰা। জীৱসমূহে এই সংসাৰত জানি বা নাজানি বহু অপৰাধ কৰে। জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় যদিও আন জীৱ জন্তু পক্ষী আদিতকৈ মানুহৰ অপৰাধ বেছি। জীৱ জন্তু আদিয়ে ভোক বা আশ্ৰয়ৰ বাবে যিখিনি লাগে তাৰ বাদে আন একো কৰ্মত লিপ্ত নহয়। খাদ্যৰ অপ্ৰয়োজনত
আন জীৱ জন্তুক বধ নকৰে, কিন্তু মানুহৰ অপৰাধৰ সীমা নাই। অপৰাধী মানুহ সংস্কাৰ হ'ব কেনেকৈ? শাস্ত্ৰই উপায় দিছে, পাপ কৰি অনুতাপ উপজিল যাৰ, জানা অনুতাপে এক পায়াচিত্ত তাৰ, তথাপিতো তাহাৰ নিৰ্মল নহয় চিত্ত, হৰি কীৰ্তনেহে জানা মুখ্য পায়াচিত্ত। একমাত্ৰ হৰি নামেহে পাপ নাশ কৰিব পাৰে। গতিকে সেই কথা জানি নামত শৰণ ল'ব লাগিব। বিপদ বা মৰণ কালতো, অৰ্থাৎ পাপত পতিত অৱস্থাতো হৰি নামে উদ্ধাৰ নকৰিলে আন একো উপায় নাই। ভগৱন্ত অতি দয়াশীল, কৃপাময়। তেওঁৰ নামত আশ্ৰয় ললে নামৰ মাহাত্ম্যই জীৱৰ সকলো পাপ নাশ কৰি পেলাব পাৰে। সেই হেতুকে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে যেন তেওঁ অপৰাধৰ ক্ষমা কৰি জীৱক উদ্ধাৰ কৰি তেওঁ অভয় চৰণত আশ্ৰয় প্ৰদান কৰে। এই ফলপ্ৰাপ্তি জীৱৰ চৰম আশা আকাংক্ষা। কৃষ্ণ তোমাৰে সেয় বিদায়ে আমাক মোহিলে হৰি, নজানো তোমাৰ ততক, তোমাৰ চৰণে হৰি হৰণ পখিয়াহাৰ, কৰিলো তোমাৰ নামক, ৰামে কৰিলো তোমাৰ নামক। তোমাৰ অবিদ্যা অৰ্থাৎ মায়াই হে হৰি আমাক একেবাৰে মোহিত কৰিলে, সেয়েহে তোমাৰ তত্ত্বক নাজানো। কেৱল তোমাৰ চৰণে হৰণ পখি তোমাৰ নামক হাৰ ৰূপে ধৰি আছো। অনুনাথনা ৰূপে মাধৱদেৱে এই ঘোষাসমূহ আগবঢ়াইছে। অনুনাথনা হৈছে ভগৱন্তৰ প্ৰতি আত্মপ্ৰাৰ্থনা। ভগৱন্তই সমস্ত আত্মাৰ গৰাকী আৰু পৰম তত্ত্ব বুলি উপলব্ধি কৰিবৰ অৰ্থে এই নিবেদন। ভক্তই ভগৱন্তৰ পৰম বিদ্যাত উপনীত হোৱাৰ অৰ্থে মায়া বৰ্জন কৰা লক্ষ্যত কৰা আত্মনিবেদন। মায়াৰ গৰাকী স্বয়ং কৃষ্ণ। তেওঁ মায়াৰ পৰিধি অতিক্ৰম কৰা শক্তি সাধাৰণ জীৱৰ নাই। মায়াৰ শক্তিৰ প্ৰভাৱত জীৱ ঈশ্বৰৰ তত্ত্বকো বুজিব নোৱাৰে। গতিকে সেই তত্ত্ব পাবৰ অৰ্থে কেৱল হৰি চৰণত শৰণ লৈ তেওঁৰ নামক হাৰ কৰা বাহিৰে আন উপায় নাই। ব্ৰহ্মজ্ঞানী কৰ্মজ্ঞানীসকলে ব্ৰহ্মতত্ত্ব লাভৰ অৰ্থে নানান জ্ঞান কৰ্ম সাধনা কৰে, কিন্তু তেওঁলোক ফলৱতী হ'ব নোৱাৰে। এই পৰম কথা জানি একান্ত ভকতে কেৱল ঈশ্বৰৰ চৰণত আশ্ৰয় লৈ নামক হাৰ কৰে। ফলস্বৰূপে নামে তেওঁলোকক ঈশ্বৰ তত্ত্ব উপলব্ধ কৰায়। এইটোৱেই শাস্ত্ৰৰ হাৰ তত্ত্ব। হে কৃষ্ণ তুমি মাত চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞানয় খণ্ডিত, আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰ কল্পিত, ৰামে চৰাচৰ মায়াৰ কল্পিত। হে কৃষ্ণ তুমি কেৱল মাত্ৰ চৈতন্য, নিত্য, সত্য, শুদ্ধ, অখণ্ডিত জ্ঞানৰ প্ৰকাশ। আন সকলোবোৰ কেৱল তোমাৰ আমোদিত ৰূপহে, মায়াৰ কল্পিত প্ৰকাশ মাত্ৰ। একমাত্ৰ ভগৱন্ত কৃষ্ণহে চৈতন্য, আন সকলোবোৰ জড়। তেওঁৱেই নিত্য, সত্য, শুদ্ধ অৰ্থাৎ সনাতন সত্য। আন সকলোবোৰ অনিত্য, সত্য আৰু অশুদ্ধ। তেওঁ মাত্ৰ অখণ্ডিত অৰ্থাৎ পূৰ্ণ জ্ঞানৰ প্ৰকাশ। আন সকলোবোৰ অসম্পূৰ্ণ জ্ঞানৰ প্ৰকাশ মাত্ৰ। এই বিশ্ব ব্ৰহ্মাণ্ডত দেখা সকলো সৃষ্টিয়ে কেৱল ভগৱন্তৰ জীৱসমূহক আমোদিত কৰি ৰাখিবৰ বাবে মায়াৰ কল্পনাৰে ৰচনা কৰা অনিত্য প্ৰকাশে। এইসমূহে জীৱক সত্য শুদ্ধ জ্ঞান প্ৰাপ্ত কৰাব নোৱাৰে। এই কথা জানি মায়াৰ কল্পনাৰ সৃষ্টি ৰাজ্যৰ পৰা আঁতৰি সত্য শুদ্ধ ভগৱন্তৰ উপলব্ধি লৈ যাব লাগিব। এই কথাকে শাস্ত্ৰ গুৰুসকলে যুগে যুগে প্ৰমাণ কৰি থৈ গৈছে। সদাশিৱই ভগৱন্তক স্তুতি কৰিছে,
এই অৰ্থতে সমস্ত ভূতৰে তুমি আছা হৃদয়ত তত্ত্ব নাপাই তোমাক বিচাৰে বাহিৰত তুমি সে কেৱলে সত্য মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান অৰ্থাৎ কেৱল ভগৱন্ত প্ৰভুৱে সত্য সঁচা বাকী সকলোবিলাক মিছা এই কথা জ্ঞানীসকলে কেৱল জানে জ্ঞানীসকল মানে ইয়াত কৃষ্ণৰ পৰম ভকতক প্ৰতিনিধিত্ব কৰা হৈছে সেইকাৰণে জ্ঞানীসকলে পৰম ভকতসকলে এই কথা জানি হৃদয়ত কেৱল ঈশ্বৰ বস্তু কৃষ্ণ বস্তুক ধাৰণ কৰে এয়ে পৰম তত্ত্ব কথা আৰু ঘোষাৰো পাৰমাৰ্থিক তাৎপৰ্য কৃষ্ণ আতযোগুণ নাম হৰি কেৱলে নিৰ্গুণ মাত আৱৰ সমস্তে গুণময় এতেকে জানিয়া হৰি তোমাৰ নাম কমাত কৰিলো হুহাৰ কৃপাময় ৰাম কৰিলো হুহাৰ কৃপাময় হে হৰি তোমাৰ গুণ নামহে কেৱল নিৰ্গুণ আন সকলোবোৰ গুণময় এই কথা জানি কেৱল তোমাৰ নামকে আশ্ৰয় কৰিছো হে কৃপাময় এই ঘোষাই পৰম নিৰ্গুণ তত্ত্ব প্ৰকাশ কৰিছে এই তত্ত্ব উপলব্ধি হয় কেৱল তেওঁৰ নামতহে নামৰ বাহিৰে আন সকলোৱে গুণেৰে আবৃত্ত আনকি ব্ৰহ্মতত্ত্বও গুণৰ প্ৰকাশে ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ ৰূপে ঘোষিত হ'বলৈ যাওঁতে এই তত্ত্ব জীৱৰ উপলব্ধ নহল ফলস্বৰূপে ব্ৰহ্মই সগুণ নাৰায়ণ হৈ কাৰণলৈ আহিল সগুণ নাৰায়ণকো জীৱই সাধাৰণ জীৱই বুজিব নোৱাৰাত দৈৱকী গৰ্ভত সগুণ সাকাৰ ৰূপ ধাৰণ কৰিলে এই তত্ত্বৰ অৱতাৰবাদে সগুণ সাকাৰ ৰূপেৰে জীৱক ব্ৰহ্মতত্ত্ব দেখুৱালে যদিও তাৰ অন্তৰালত নিৰ্গুণ নাম সকলো যুগতে যুক্ত হৈ আছিল নামেই মাত্ৰ নিৰ্গুণ এই কথা একমাত্ৰ মহাভক্তসকলেহে উপলব্ধি কৰিব পাৰিলে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে এই পৰম তত্ত্ব প্ৰকাশ প্ৰতিষ্ঠা কৰিলে জগতলৈ অকৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত অৰ্থাৎ পৰম পুৰুষে সমস্ত গুণৰ অধিকাৰী হৈও তেওঁৰ নিৰ্গুণ নাম বস্তু বিদিত কৰিলে এই তত্ত্বই পৰম গ্ৰহণীয় পথ একান্ত ভক্তৰ নিৰ্গুণ ভক্তিৰ আশ্ৰয়স্থল ঘোষাৰো পৰমাৰ্থিক তত্ত্ব ইয়াতেই সন্নিৱিষ্ট হৈ আছে কৃষ্ণ আমি ৭৫ নম্বৰ ঘোষা জনালৈ আগবাঢ়িছো মহিমা অকৃষ্ণ পাদ পংকজৰ সেৱাৰ মহিমা কথা শুনিবৰ আনন্দ মিলয় যাৰ ভকতৰ সংগে সৰ্বপুৰুষাৰ্থ হিৰে চাৰিয়াতি কৌতুক কৰয় ৰামে চাৰিয়াতি কৌতুক কৰয় কৃষ্ণ পাদ পংকজৰ সেৱাৰ মহিমাৰ কথা শুনিব আনন্দ লাগে যাৰ ভকতৰ সংগত সকলো পুৰুষাৰ্থৰ মূৰত উঠি অতি ৰং আনন্দ কৰে মহিমা প্ৰকাশ হৈছে এই ঘোষাত মহিমা হৈছে ঈশ্বৰৰ পাদ পংকজৰ সেৱাৰ মাহাত্ম্য এই মাহাত্ম্যৰ বলত জীৱই পৰমানন্দ ৰসত মজি থাকে এই মহিমা উপলব্ধ হয় হৃদয়ত নামৰ মাহাত্ম্যৰে যি ৰস বিদিত হৈ থাকে একান্ত ভকতৰ সংগত শাস্ত্ৰই চাৰি পুৰুষাৰ্থ কথা কৈছে এই চাৰি পুৰুষাৰ্থ হৈছে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ জীৱই বহু সাধনাৰ দ্বাৰা এই চাৰি পুৰুষাৰ্থ লাভ কৰিব পাৰে কিন্তু ভকতৰ সংগ লভি হৰি পাদ পদ্মৰ সেৱাৰ মাহাত্ম্য লাভ কৰিলে এই চাৰি পুৰুষাৰ্থও গৌণ হৈ পৰে তেনে পুৰুষে এই পুৰুষাৰ্থৰ মূৰত উঠি সেইসমূহক উপহাস কৰি আনন্দ কৰে অৰ্থাৎ সাধু সংগৰ মাহাত্ম্যৰে হৰি সেৱাৰ ফল
ৰস লভি চাৰি পুৰুষাৰ্থনো কি তাক গণ্যই নকৰে। যেনেকৈ সাগৰ পালে পানী বিচাৰি নদ নদী ওচৰলৈ যাব নালাগে, সেইদৰে পৰম ভকতে পৰম প্ৰাপ্তিত ধন্য হ'ব পাৰে। সেয়েহে শাস্ত্ৰই হৰি নাম হৰি চৰণ সেৱাহে প্ৰকৃত পুৰুষাৰ্থ বুলি ঘোষণা কৰিছে। আতপৰে পুৰুষাৰ্থ নাই পুৰুষৰ, কেৱলে ভকতি আচৰিব মাধৰ। মহাভক্তসকলে মহা বৈষ্ণৱসকলে এই পৰম পুৰুষাৰ্থ লাভ কৰাৰ পিছত চাৰি পুৰুষাৰ্থ তেওঁলোকৰ বাবে গৌণ হৈ পৰিল। তেওঁলোকে জীৱন যাপনৰ পথত চাৰি পুৰুষাৰ্থই কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। সেয়েহে পৰম ভক্তসকলে সদায় পৰম পুৰুষাৰ্থ লাভ কৰি পৰমানন্দ ৰসত মজি থাকে আৰু ইয়াকেই জীৱনমুক্ত বুলি কোৱা হৈছে। ঘোষাৰো পৰমাৰ্থিক তাৎপৰ্য ইয়াতে সন্নিৱিষ্ট হৈছে। কৃষ্ণ জয় গুৰু শংকৰ।